জ্ঞান যাত্ৰা প্ৰতি বছৰে আমাৰ ছাত্ৰীসকলক জ্ঞান অন্বেষণৰ বাবে শিক্ষামূলক ভ্ৰমণত লৈ যোৱা হয় আৰু আজি লৈ যোৱা হ'ব চুকাফা ক্ষেত্ৰলৈ। কি ফূৰ্তি সকলোৰে। টাটা টাটা। নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰীসকলক দুখন বাছত লৈ যোৱা হ'ব। বাছৰ ভিতৰতো কি ফূৰ্তি তেওঁলোকৰ চাওকচোন। ছাত্ৰীসকল চুকাফা ক্ষেত্ৰত পদাৰ্পণ কৰিলেহি আৰু শাৰী পাতি সকলোৱে সুন্দৰকৈ হাতত নোটবুক আৰু এডাল কলম লৈ আগবাঢ়িছে। হাঁহি হাঁহি নাচি নাচনি পখিলা গাই গাই যোৱা। বিদ্যালয় চৌহদৰ বাহিৰত এইখিনি সময় তেওঁলোকক বৰ প্ৰয়োজন। আমাৰ ধুনীয়া ধুনীয়া ছোৱালীকেইজনী ব'লা। আমাৰ অসমৰ পিতৃপুৰুষৰ ওচৰত বহি দিয়াঙে যা। বহুত আচ্ছা লগা হে। প্ৰতিৰোধ কৰিছে বুজি পালানে? তেওঁ সৈন্য সামন্ত লৈ আহিছিলে। লৈ আহোঁতে শত্ৰু দমন কৰি 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 আহি পেলাই চৰাইদেউত ৰাজধানী পাতিছিল। প্ৰথম ৰাজধানী চৰাইদেউতে পাতিছিল। ৰাজধানী চৰাইদেউত পাতিছিলে, হাবুঙত পাতিছিলে আচলতে। তাৰ পিছতহে চৰাইদেউলৈ গৈছিলে। আৰু মানে হেৰি কথা নহয়, তেতিয়া কিন্তু অসমতো আকৌ ধেৰ সৰু সৰু ৰাজ্য আছিলে। কমতা ৰাজ্য আছিলে, চুতীয়া ৰাজ্য আছিলে, মৰাণসকলৰ ৰাজ্য আছিলে। সেই সকলোবিলাক একগোট কৰি চাওলুং চুকাফাই বৰ অসম পাতিছিলে। আৰু তাৰমানে সেই সৰু সৰু ৰাজ্যবিলাকে চুকাফাৰ লগত চামিল হৈ গৈছিলে। কেলে হৈছিলে? আমাৰ ওচৰলৈ কোনোবা চামিল হ'বলৈ আহিব জানো? চুকাফাৰ গুণ আছিলে, নেতৃত্ব দিব পৰা গুণ আছিলে। কিছুমান এৰিছিলে, কিছুমান ধৰিছিলে। সেইকাৰণে বাকী ৰজাসকলে ভাল পাইছিলে আৰু অকণমান দুৰ্বলো আছিলে। সেইকাৰণে চুকাফাৰ লগত একেলগ হৈ বৰ অসম গঢ়িছিলে। লিখিবগৈ লাগিব নহয়, লিখিব লাগিব নাই? 1228 খ্ৰীষ্টাব্দ মানত আহিছিলে দেই। 1228 খ্ৰীষ্টাব্দ মানত আহিছিলে। ক'ৰবাত লিখা আছে কথাটো কৈছোঁ। 28 খ্ৰীষ্টাব্দত আহিছিলে, মানে খ্ৰীষ্টাব্দটো সেইটো আছিলে। যোৱা। সংগ্ৰহালয়ৰ ভিতৰলৈ ছাত্ৰীসকলক লৈ যোৱা হৈছে। এটাই অসুবিধা, সংগ্ৰহালয়ৰ ভিতৰত আপোনাৰ ফটো তোলা আৰু ভিডিঅ' কৰা নিষেধ। ছাত্ৰীসকলে সকলোখিনি কথা বহীতে লিখি লৈছে। ভাল লাগিল খুব। এই চুকাফা প্ৰেক্ষাগৃহ আৰু ইয়াত বিহুৰ সময়ত কিমান যে ফাংচন হয়। এই চুকাফা ক্ষেত্ৰখন যোৰহাটত থকাৰ বাবে আমাৰ সৌভাগ্য, ছাত্ৰীসকলৰ সৌভাগ্য। তেওঁলোকে আজি যিখিনি কথা কিতাপত পঢ়িছিল সেইখিনি খুব সুন্দৰকৈ দেখা পালে। মনত থকাৰ বাবে খুব ভাল হ'ব বুলি মই ভাবিছোঁ। আৰু তেওঁলোক সজীৱ হ'ল আৰু সজীৱ মনেৰে আমি ঘৰলৈ উভতিলোঁ।